নমস্কাৰ নমস্কাৰ মই দিগন্ত ভাৰতী ভাস্বতী ভাৰতী প্ৰথমতে এটা কথা আটাই জানে কথাটো সেই কথাটোতে আহিছে যে 16 তাৰিখে 16 এপ্ৰিলত যেটো আমাৰ পূব গুৱাহাটী বিহু সন্মিলনীত এটা অবাঞ্ছিত এটা অপ্ৰীতিকৰ ঘটনা এটা হৈছিল মোৰ লগত অসন্মানসূচক সেই ঘটনাটোৰ কাৰণে আমি তাৎক্ষণিকভাৱে তাৰ পৰাই প্ৰতিবাদ কৰিছিলো ভাস্বতীয়ে প্ৰতিবাদ কৰিছিল এইখিনি কথা আটাই জানে এতিয়া আহিছো কিয় আজি শান্তিপূৰ্ণভাৱে এই বিবাদটোৰ মীমাংসা হ'ল পূব গুৱাহাটী বিহু সন্মিলনীৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা আমাৰ ওচৰলৈ আহিলে আহি পেলাই তেওঁলোকে এটা বিবৃতি কৰিলে কমিটি আৰু আটাইখিনি প্ৰেছ মিট তেওঁলোকে কৰিলে তাত ক'লে যে ভুল স্বীকাৰ কৰি দুখ প্ৰকাশ কৰিলে তেওঁলোকে যেটো ভুল হৈ গৈছিল আমাৰ লগত মানে অনাকাংক্ষিতভাৱে এই ধৰণৰ ঘটনা এটা হ'ল তাৰ বাবে তেওঁলোকে ভুল স্বীকাৰ কৰি দুখ প্ৰকাশ কৰিলে দুখিত বুলি ক'লে সেই হেৰিতে মই আহিছো আমাৰ এই কাৰণে যে মই এই ভিডিঅ' ক্লিপটো এই কাৰণে কৰিছে যে মোৰ এই যুঁজৰ যিখন হেৰি প্ৰতিবাদৰ গোটেই হেৰিটোত যিসকল ব্যক্তি অনুষ্ঠান মোৰ ওচৰত ষ্টেণ্ড উইথ দিগন্ত ভাৰতী বুলি হেশটেগ দি পেলাই লিখা মেলাটো কৰিছে ভইচ ৰেজ কৰিছে নিজৰ কণ্ঠ উদাত্ত কণ্ঠে মোৰ লগত একেলগে সহস্ৰৰ শুনাইছে আৰু কলম তুলি লৈছে যে এই প্ৰতিবাদখনত মূল সহকৰ্মী হিচাপে আছে সহযোগী হিচাপে আছে সেই সকল মহান অনুষ্ঠান আৰু মহান ব্যক্তিসকলক মই অন্তৰেৰে কৃতজ্ঞতা আৰু ধন্যবাদৰ সেৱা আগবঢ়াইছো ভাস্বতীও একেখিনি কথাই লৈ পেলাই আহিছে আৰু মই মানে তাৰে মাজতে কওঁ মানে এইটো সিদিনাখন ইনসিডেন্টটো যি হ'ল এইটো হ'ব নালাগিছিলে কিন্তু তাৰ পিছৰখিনি যিখিনি হৈছে সেইখিনিও মানে সব আচলতে স্বতঃস্ফূৰ্ত হয় আৰু বাকি যিবোৰ হ'ল এতিয়ালৈকে আমি এইটো গম পালো ৰাইজৰ মৰম আশীৰ্বাদ ইমান বেছি আছে লগতে মই এইটো নিবিচাৰো যে আমাৰ বিহু কোনোবাই বদনাম কৰক আমাৰ বিহু হিচাপে থাকিব লাগিব কাৰণ এইবিলাক নিউজ হোৱা মানে বিশ্বই গম পাইছে যিয়ে হওক এটা অপ্ৰীতিকৰ ঘটনা ঘটিলে এটা দুৰ্ভাগ্যজনক এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু অশান্তি এটা হয় এটা নিগেটিভ বাৰ্তা ৰিলে যায় সমাজলৈ যায় যেহেতু এইটো এটা সমাধান তেওঁলোকে নিজেই বিচাৰি লৈছে আৰু আমিতো বিচাৰি আহিছিলো তেওঁলোকে যোৱা কালি সন্ধিয়া ঘৰলৈও আহিছিলে গোটেইখিনি বয়োজ্যেষ্ঠৰ পৰা তেওঁলোক যি তিনিজন ইনভলভ তেওঁলোক সব আহিছে মঞ্চত যি তিনিগৰাকী তেওঁলোকৰ বিষয়ববীয়াৰ লগত এই মোৰ লগত এই হেৰিটো হৈছিলে উপস্থিত আছিল তেতিয়া তেওঁলোকো আহিছে ইয়াত আহি ভুল হৈ গ'ল দাদা হেৰি কৰক আৰু আমি হেৰি কৰোঁ আমি কৈছিলো যে ৰুমৰ ভিতৰত নহয় কাৰণ সেইটো ৰাজহুৱাভাৱে মোক যিহেতু এটা সন্মানসূচক আচৰণ কৰা হ'ল মোৰ লগত গতিকে এতিয়া যুঁজখন আমি তেতিয়াই কৰিলো তাৰপিছত এই যুঁজখন শিল্পী সমাজলৈ গ'ল গতিকে তেওঁলোকে গম পোৱাকৈ আৰু অসমৰ ৰাইজেও মোৰ লগত সমানে সঁহাৰি জনালে এই যুঁজখনত গতিকে আপোনালোকে ৰাজহুৱাকে কথাটো ক'লে মানে তেতিয়া বিশ্বাসযোগ্য হ'ব আৰু আপোনালোকৰ ওপৰত সেই হেৰুৱা আস্থাটো বা আপোনালোকৰ সেই হেৰুৱা যি হেৰি সন্মান পূব গুৱাহাটী বিহু সন্মান সেইটো আকৌ উভতি আহিব আপোনালোকৰ আমাৰ নলবাৰীৰ পৰা আপোনাৰ কম মই সেইখিনি কথা গতিকে সেই মৰ্মে তেওঁলোকে আজি নিজে প্ৰেছ মিট হেৰি কৰি পেলাই আমাকো মাতিলে আমি একেলগে থাকিলো তেওঁলোকে এইটো হেৰি কৰিলে এই যুঁজখনত মোৰ কথা হ'ল আজি এইখিনিতো আটাই জনা কথা মোৰ কথা হ'ল যে মোৰ লগত থিয় দিয়া প্ৰত্যেকটো দল সংগঠন অসমৰ মহান অনুষ্ঠানসমূহ লগতে খুব সচেতন সজাগ মোক মৰম কৰা আটাইবোৰ ব্যক্তিক মোৰ কৃতজ্ঞতাৰ সেৱা আৰু ধন্যবাদসূচক সেৱা আগবঢ়াইছো তাৰ ভিতৰত প্ৰথমতেই মই যিহেতু মিউজিক পৰিয়ালৰ আমাৰ GCMA গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যনৰ প্ৰত্যেকগৰাকী সদস্যা আৰু বিষয়ববীয়া মোৰ লগত অনবৰতে চাহটোৰ দৰে লাগি থকা জয়ন্ত কাকতি আমাৰ ছেক্ৰেটাৰী লগতে আছে বিজিত আৰু আছে আমাৰ ৰোহিত সোণাৰৰ পৰা আৰম্ভ কৰি অংকুৰ দীপ ৰাজবংশী ঠিক তেনেকে নেফটাৰো আমাৰ শিৱানন্দ বৰুৱা ডাকে আদি কৰি আটাইবোৰ ঠিক তেনেকে মোৰ লগত আছিলে চলচ্চিত্ৰ সমাজৰ
চলচ্চিত্ৰ সমাজ অসম ফিল্ম ফেটাৰ্নিটি অফ আছাম তাৰে বিষয়ববীয়া কৰ্মচাৰী আটাইবোৰ আমাৰ ৰিজু মানৱ বৰুৱা ৰাজেশ ভূঞাকে আদি কৰি আটাইবোৰ আৰু প্ৰত্যেকৰে নাম ক'বলৈ দিগদাৰ যিহেতু আমি শ্বৰ্ট এটা হেৰি কৰিছো ঠিক তেনেকে সমানেই মোক হেৰি কৰিছিল নলবাৰীৰ পৰা এটা ডাঙৰ অনুষ্ঠান নলবাৰী সাহিত্য সভা আৰু সচেতন নাগৰিক মোক ভাল পোৱা আটাইবোৰে জাঙুৰ খাই উঠি তেওঁলোকে প্ৰথমতে এই প্ৰতিবাদত মোৰ লগত কণ্ঠ মিলাইছিল ঠিক তেনেকে নগাঁৱত হৈছিলে ঠিক তেনেকে যোৰহাটতো হৈছিলে মই সমগ্ৰ অসমত কাৰণ আমি লিখাবিলাক দেখিছো তাৰ পিছত আৰ্টিষ্টৰ কথালৈ আহোঁ কণ্ঠশিল্পী সুবাসনা দত্তই খুব সুন্দৰ বলিষ্ঠ পদক্ষেপ লৈছে তেওঁ লিখিছে কলমচলী মানস ৰবীনে মোৰ কাৰণে দিছে মানস ভাই ধন্যবাদ ঠিক তেনেকে প্ৰিয়ংকা ভৰালীয়ে বাৰে বাৰে এইটো মানে সজোৰে প্ৰতিবাদ কৰিছে আৰু নীলোৎপল বৰাৰ পৰা আৰম্ভ কৰি ৰূপম ভূঞাৰ পৰা আৰম্ভ কৰি ৰূপম তালুকদাৰ চন্দন দাস কিমানৰ নাম লম আটাইবোৰ লগতে মোৰ ষ্টুডেণ্টখিনিতো আছে ছাত্ৰ ছাত্ৰীখিনি আছে ৰূপা কাশ্যপৰ পৰা আৰম্ভ কৰি আটাইবোৰ গীতালী বয়োজ্যেষ্ঠ মণিষা বাইদেউ বয়োজ্যেষ্ঠ নমস্য ব্যক্তি তেওঁলোক সদায় ইমান শাৰীৰিক হেৰি আছে তেওঁলোকৰ এই বয়সত এই ৰোডত আহি আমাৰ লগত আমাৰ মানে আশীৰ্বাদৰ হাতখন তেওঁলোকে দিছে জেপিদা সমৰ হাজৰিকা ডাঙৰীয়া মালবিকা বাইদেউ নমিতা ভট্ট শান্তা উজিৰ সন্ধ্যা মেনন এই লিষ্টখন শেষেই নহব কাৰোবাৰ নাম হয়তো মই ব্যক্তিগতভাৱে ল'ব পৰা নাই এতিয়া এই মুহূৰ্তত মনত পৰা নাই গতিকে আপোনালোকে একদম নল'ব মই সেইটো কাৰণে মই নিজে হেৰি কৰিছো ক্ষমা কৰিছো চবৰে নাম লোৱাটো সম্ভৱ নহয় সৰ্বোপৰি হেৰিৰ কথা কৈছো তেওঁ সেই যুঁজখনত আছে আমাৰ প্ৰিয় শিৱানুদা আছে শিৱানু বৰা সংবাদসেৱী সতীৰ্থসকল সদায় আছে মোৰ লগত ৰূপক শৰ্মা সাংসদ কুইন ওজা বাইদেউ ছাত্ৰ সন্থাৰ বহুত হেৰি মানে নেতা সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াকে হেৰি কৰি প্ৰিন্স ফাইজুৰ ৰহমানকে ধৰি আটাইবোৰ নেতাই মোক ব্যক্তিগতভাৱে সাহস যোগাইছে ফোন কৰিছে ফোনত কৈছে আপুনি আপোনাৰ কাম কৰি থাকক আমি আপোনালোকৰ লগত আছো গতিকে শিল্পীকনো আৰু কি লাগে এইটো বস্তু লাগে আমি তেওঁলোকক কোনো কাৰণত আমি ব্যক্তিগতভাৱে তেওঁলোকৰ লগত আমাৰ কোনো মনোমালিন্য নাই বা বিবাদ নাই বা কোনো আশেষ ক্ৰোধ নাই সেই মই বিহু কমিটি কৈছো তেওঁলোকৰ নমস্য ব্যক্তি কাৰণ চিনিয়ৰ বহুত কেইগৰাকী আছে তেওঁলোকৰ লগত মোৰ একো হেৰি নাই সেইদিনা দুৰ্ভাগ্যজনক ঘটনাটো হ'ল সেইকাৰণে আমিও প্ৰতিবাদ কৰিব স্বাভিমানৰ কাৰণে প্ৰত্যেকে যিহেতু এতিয়া সমিলমিল হৈছে আৰ্টিষ্টক সেই সন্মান তেওঁলোকে দিব আমিও তেওঁলোকক সন্মান দিম গতিকে যিসকলে আমি বৰ্জন কৰিছিলো আমি যেন সকলোৱে একেলগে থাকো আগৰ নিচিনাকে মই শিল্পী আৰু লগতে বিহু কমিটি সকলোকে বিচাৰিছো যে আমি সকলোৱে একেলগে থাকো আগৰ নিচিনাকে তেওঁলোকে বিবৃতিটো সেইটো কথা কৈছে যে আগলৈ যাতে এনেকুৱা নহয় মোক আমাক সেই প্ৰেছ মিটতে কৈছে আমি সেইটোৰ প্ৰতিও সজাগ হম এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে নহয় আমি আপ্ৰাণ চেষ্টা কৰিম আমিও তাত সহযোগিতা আগবঢ়াব লাগিব গতিকে মই পুনৰ কৈছো গোটেই ছচিয়েল মিডিয়াৰ পৰা ল'ব পাহৰিছো একদম ক্ষমা কৰি দিব আৰু আমাৰো যদি কিবা ভুল হয় কিবা যদি কৰিছো অজানিতে কিবা কাৰোবাৰ মনত দুখ দিয়া যদি কিবা কৰিছো আমাকো আপোনালোকে নিজৰ সন্তান নিজৰ ভাই নিজৰ বন্ধু ভুলবোৰ দেখুৱাই দিব নিজৰ অনুযোগ বা আগ্ৰহ বুলি ভুলবিলাক আগলৈ আগবাঢ়ি যোৱাত সহায় যেন কৰাৰ আশীৰ্বাদ যেন পুনৰ আমাৰ জিচিএমৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ সমাজৰ পৰা শিল্পী সমাজৰ পৰা নলবাৰী শাখা সাহিত্য সভাৰ পৰা যিখিনি আছে জ্যেষ্ঠ দাদাৰ নামটো ল'ব পাহৰিছো তেখেতে অগ্ৰণী ভূমিকা লৈছে তেনেকে বীৰেন সিং মোহনৰ পৰা আটাইৰে আৰু জয়ন্ত কাকতি এনি টাইম মোৰ লগত লাগি আছে এনি টাইম লাগি আছে গতিকে জয়ন্ত ভাই তোমাক বহুত বহুত ধন্যবাদ বহুত মৰম সদায় থাকিবলৈ আমি একেলগে থাকিম আটাইবোৰ অচিন্ত শংকৰ দেৱজিৎ মজুমদাৰ প্ৰায়খিনি বিকি ৰবি শৰ্মা আছে মানে সহস্ৰজনে লিখিছে আটাইৰে নাম মই বাৰে বাৰে কৈছো আটাইৰে নাম ল'বলৈ দিগদাৰ হৈছে গতিকে মই কৰজোৰে আটাইৰে ওচৰত মানে পংকজিংটি আছে আৰু বিভিন্ন বিহু কমিটি আছে যিয়ে মোক বিৰাট মৰম কৰিছে এইটো মোৰ সহযোগিতা আগবঢ়াইছে যোৰহাটৰ পৰা আমাৰ নমস্য সংগীত শিল্পী ক্লাছিকেল সংগীতৰ বয়োজ্যেষ্ঠ শিক্ষাগুৰু শিৱানী বৰুৱা বাইদেউ ফোন কৰি আৰু তেওঁ হেৰি কৰিছে আমাক মানে সাহস দিছে আটাইকে
আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো, আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু সদায় যেন মই এইখিনি আপোনালোকৰ ওচৰত পাই থাকিব পাৰো। বিহু কমিটিৰ তেওঁ জ্যেষ্ঠসকলক আমি হেৰি কৰিছো, তেওঁলোকে আদি কৰি বলেন ভৰালী ডাঙৰীয়া সকলে যি মানে ইনিচিয়েটিভ লৈছে, বহুত বহুত ধন্যবাদ আপোনালোকক। এই বিবাদটো মীমাংসা হোৱাত তেওঁলোকে আগবাঢ়ি আহিছে, গতিকে তেখেতসকলৰ ওচৰতো আমাৰ ধন্যবাদ থাকিলে। পুনৰ এনেকে আমি লগ লাগি থাকিম। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। মই